অমাবস্যা প্ৰত্যেক মাহতে আহে, কিন্তু এইবাৰ যে অমাবস্যা আহিছে এইটো বহুত গুৰুত্বপূৰ্ণ হয়। কিয় গুৰুত্বপূৰ্ণ হয় এই অমাবস্যাটো? কাৰণ এইটো শাওণ মাহৰ প্ৰথম অমাবস্যা হয়। লগতে সেই দিনটোতে হ'ব গুৰু পুষ্য নক্ষত্ৰ, অৰ্থাৎ 24 জুলাই 2025 বহুত গুৰুত্বপূৰ্ণ দিন হ'ব। আৰু সেই দিনটো বৃহস্পতিবাৰে হ'ব, অৰ্থাৎ কাইলৈ। যদি আপোনাৰ জীৱনত সকলোবোৰ কাম কাজতে বাধা আহি আছে, তেনেহ'লে এই ভিডিঅ'টোৱে আপোনাক এই ক্ষেত্ৰত বহুত সহায় কৰিব। সেয়েহে ভিডিঅ'টো শেষলৈ নিশ্চয় চাব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এতিয়া কথা পাতিম আমি অমাবস্যাৰ বিষয়ে। অমাবস্যা হ'ব কাইলৈ 24 জুলাই 2025 বৃহস্পতিবাৰ। সেইদিনা গুৰু পুষ্য নক্ষত্ৰও আছে। চাওক, অমাবস্যা এটা এনেকুৱা সময় হয় য'ত আপুনি যিকোনো বস্তু এটা মেনিফেষ্ট কৰিব বিচাৰে, যিটো বস্তু আপুনি জীৱনত পাব বিচাৰে, এই অমাবস্যাটো সেই বস্তুটো পোৱাৰ বাবে নাইবা ইচ্ছাটো পূৰ্ণ কৰাৰ বাবে সঠিক সময় হয়। কাৰণ সেই সময়ত আকাশখন সম্পূৰ্ণৰূপে ক'লা হৈ থাকে। আকাশখন এখন ব্লেকবৰ্ডৰ দৰে দেখা পোৱা যায়। আপুনি তাত যি ইচ্ছা তাকেই লিখিব পাৰে। এইটোৱে সঠিক সময় হয় নিজৰ ইচ্ছাবোৰ পূৰ্ণ কৰাৰ। যি আপোনাৰ প্ৰয়োজন আছে, সেই প্ৰয়োজনখিনি এই অমাবস্যাত পূৰ্ণ কৰি ল'ব পাৰে। এইটো কেনেকৈ সম্ভৱ হ'ব? যেতিয়া আপুনি যিকোনো বস্তু আঁতৰাই দিব, অৰ্থাৎ গিলাচটো আপোনাৰ পানীৰে ভৰ্তি হৈ আছে, সেই গিলাচটোত যদি আপুনি আৰু পানী দিয়ে, তেতিয়া কি হ'ব? অভাৰফ্ল' হ'ব। পানীখিনি বাগৰি যাব। প্ৰথমতে গিলাচটোৰ পৰা পানী আধা খালী কৰিব লাগিব, অথবা আপুনি আধা পানী খাব লাগিব। তেতিয়াই আপুনি গিলাচটোত আৰু পানী ভৰাব পাৰিব। ঠিক সেইদৰে আপোনাৰ ঘৰতো বহুত ক্ষেত্ৰত বহুত নিগেটিভিটি থাকে, ব্লকেজেছ থাকে, যিবোৰ আমি দেখা নাপাওঁ। আমি ভাবোঁ যে আমাৰ ঘৰটো চাফ চিকুণ হৈয়ে আছে, কিন্তু তথাপিও ঘৰত ব্লকেজেছ থাকে, নিগেটিভিটি থাকে। প্ৰথম কামটো আপুনি ইয়াত কৰিব লাগিব। আচলতে এই কামবোৰ প্ৰতিদিনেই কৰিব লাগে। ৰাতিপুৱা শুই উঠিয়ে দুৱাৰখন খুলি দিব, খিৰিকীবোৰ খুলি দিব। বৰষুণ আহি থাকিলে সেইটো কথা বেলেগ, কিন্তু বৰষুণ নাহিলে আপুনি খুলি দিব। বৰষুণ আহিলে খিৰিকী নুখুলিলেও পৰ্দাবোৰ আঁতৰাই দিব। আপোনাৰ ঘৰত যি এনাৰ্জিৰ ব্লকেজেছ হৈ আছিল, সেইবোৰ তাৰ পৰা আঁতৰি যাব। দ্বিতীয়তে, যিটো বস্তুৰ কথা এতিয়া আপোনাক ক'ম, সেই কামটো আপুনি অমাবস্যাৰ দিনা নিশ্চয় কৰিব। এই কামটো কৰাটো বহুত প্ৰয়োজনীয় আৰু এই কামটো প্ৰত্যেক অমাবস্যাতে কৰিব লাগিব। আপোনাৰ ঘৰত যিবোৰ ফাৰ্নিচাৰ আছে, সেই ফাৰ্নিচাৰবোৰৰ ঠাইখিনি চেঞ্জ কৰিব লাগে। অৰ্থাৎ আপোনাৰ ঘৰত সোফা আছে, টেবিল আছে, সেইবোৰ য'ত আছে তাৰ পৰা অলপ ইফাল সিফাল কৰি ঘূৰাব লাগে। নহ'লে এনেকুৱা কৰিব পাৰে যে অমাবস্যাৰ দিনা ফাৰ্নিচাৰবোৰ ওলট পালট কৰি ৰাখি আকৌ আগৰ ঠাইত ৰাখি দিব। যেনে চেয়াৰখনে অলপ ইফালে ইফালে আনি থ'লে, সোফাৰ কুচনবোৰ অলপ ঠিক ঠাক কৰি দিলে, ঘৰৰ ৱালত ফটো ফ্ৰেমবোৰ আছে, সেইবোৰ উলিয়াই লৈ অলপ চাফা কৰি আকৌ আগৰ ঠাইত ৰাখি দিব। যিমানে আপোনাৰ ঘৰত থকা বস্তুবোৰ মুভমেণ্ট কৰিব, যিবোৰ এনাৰ্জি ব্লক হৈ আছিল, সেই এনাৰ্জিবোৰ আকৌ মুভমেণ্ট কৰিবলৈ ধৰিব। ইয়াৰ ফলত ঘৰৰ পৰা নিগেটিভ এনাৰ্জিবোৰো আঁতৰি যাব। এতিয়া মই আপোনাক জনাম এটা আচৰিত উপায়। প্ৰিয় দৰ্শক, যদি আপুনি এই ভিডিঅ'টো ইউটিউবত চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে, তেনেহ'লে ফ'ল' কৰি দিব। যদি আপোনাৰ এনেকুৱা লাগি আছে যেন আপোনাৰ ঘৰত বহুত এনাৰ্জি ব্লক হৈ আছে, আপোনাৰ জীৱনত একো কামেই ঠিকমতে নহয়, সকলো কামতে বাধা আহে, অথবা আপোনাৰ এনেকুৱা লাগে যেন কোনোবাই কিবা তন্ত্ৰ মন্ত্ৰ কৰিছে আপোনাৰ ঘৰখনৰ ওপৰত, হয়তো এনেকুৱা লাগিব পাৰে যেন আপোনাৰ ঘৰলৈ কোনোবা আলহী আহিলে তাৰ পিছৰ পৰা আপোনাৰ ঘৰখনত কিবা এটা ওলট পলট লাগি গ'ল। ইয়াৰ ফলত আপোনাক দুটা বিশেষ ৰেমেডি কোৱা হ'ব। সেই ৰেমেডি দুটা আপুনি কৰিব লাগিব। আপুনি কি কৰিব লাগিব? আপোনাৰ ঘৰ মোচা পানীখিনিত অলপ ফিটকিৰি মিহলাই দিব।
অলপ নেমু ৰস আৰু অলপ নিমখ এনেকৈ মিক্স কৰি লৈ আপুনি ঘৰ মচিব। দ্বিতীয় ৰেমেডিটো কম, এই ৰেমেডিটো আপুনি অমাৱস্যাৰ দিনা নিশ্চয় কৰিব। এই উপায়টো আপুনি অমাৱস্যাৰ দিনা গধূলি সময়ত কৰিব লাগিব। আপুনি অলপ নিমখ ল'ব। আপুনি যিকোনো নিমখ ল'ব পাৰে, সাগৰীয় নিমখ, কালা নিমখ নাইবা সন্ধ্যা নিমখ। আপুনি যি নিমখ লয় সেইটো আপোনাৰ কথা। সেই নিমখখিনি আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ দুয়োফালে ৰাখি দিব। সেই নিমখখিনি তেনেকৈ ৰখাৰ পিছত আপুনি ল'ব লাগিব এটা নেমু। নেমুটো হাতত লৈ আপুনি গোটেই ঘৰটোৱে ঘূৰিব লাগিব। ঘৰটোত যিমানবোৰ ৰুম আছে গোটেই ৰুমকেইটাতে নেমুটো ঘূৰাই দিব আৰু মুখেৰে উচ্চাৰণ কৰি ক'ব যে আমাৰ ঘৰত যিবোৰ নিগেটিভ এনাৰ্জি আছে, যিবোৰ এনাৰ্জি ব্লক হৈ আছে তথা আমাৰ ঘৰখনৰ ওপৰত যিবোৰ সমস্যা হৈ আছে সেই সকলোবোৰ যাতে ওলাই যায়। আপুনি আৰু এটা কাম কৰিব পাৰে, ঘৰৰ প্ৰত্যেকজন সদস্যৰ মূৰৰ ওপৰেৰে 3 বাৰ উল্টাকৈ নেমুটো ঘূৰাই দিব পাৰে। এইখিনি কৰা হোৱাৰ পিছত সেই নেমুটো মাজতে দুফাল কৰি কাটিব। তাৰপিছত নেমুটোৰ পৰা ৰসখিনি উলিয়াই লৈ নেমু ফালটো উল্টা কৰি দিব, ভিডিঅ'ৰ স্ক্ৰীণত দেখাৰ দৰে। এইদৰে কৰাৰ ফলত আপোনাৰ ঘৰৰ পৰা নিগেটিভিটি দূৰ হৈ যাব। নেমুৰ ৰসখিনি ডাষ্টবিনত পেলাই দিব পাৰে নাইবা আপুনি বেচিনতো পেলাই দিব পাৰে। নেমু দুফাল উল্টা কৰি লৈ চাকি বনাই ল'ব। দুয়োফালে নেমুতে 2ডাল শলিতা দিব আৰু তাত মিঠাতেল নাইবা তিলৰ তেল ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত 2টা জালুক ল'ব। সেই জালুক 2টা চাকি দুগছিত ৰাখি দিব। এতিয়া আপুনি যে মুখ্য দুৱাৰৰ দুয়োফালে নিমখ ৰাখিছিল সেই নিমখৰ ওপৰত চাকি দুগছি ৰাখি জ্বলাই দিব। ভিডিঅ'ৰ স্ক্ৰীণত দেখাৰ দৰে কৰিব। এনেকৈ আপুনি কৰাৰ ফলত আপোনাৰ ঘৰত এটা শান্তি অনুভৱ কৰিব। আপুনি নিজে অনুভৱ কৰিব যে বহুত ভাল লাগিছে মনটো। এনেকুৱা লাগিব যেন যিবোৰ নিগেটিভিটি আছিল, যিবোৰ ব্লকেজ আছিল সকলোবোৰ দূৰ হৈ গৈছে। অমাৱস্যাৰ দিনা গধূলি সময়ত এই উপায়টো আপুনি নিশ্চয় কৰিব আৰু সম্পূৰ্ণ বিশ্বাসেৰে কৰিব। যেতিয়ালৈকে আপুনি 100% বিশ্বাস কৰিব নোৱাৰিব আপুনি ৰিজাল্ট একেবাৰে নাপাব। সেইবাবে সম্পূৰ্ণ শ্ৰদ্ধা ভক্তি বিশ্বাসেৰে কৰিব আৰু চাকি দুগছি যেতিয়া নুমাই যাব সেই গোটেইখিনি বস্তু তাৰ পৰা উঠাই আনি ডাষ্টবিনত পেলাই দিব। প্ৰিয় দৰ্শক, এইখিনি আপুনি কাম কৰক কাইলৈ। আৰু ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।